আমি ভূপেন বৰাক কোনো পধ্যে আমাৰ শিবিৰৰ পৰা যাবলৈ নিদিওঁ। ভূপেন দা মোৰ নিজৰ দাদাৰ নিচিনা, মোৰ অভিভাৱক। ভূপেন দাই যদি আমাক বিৰোধী দলবিলাকৰ পৰা মোক কয় যে তহঁতে দুটাহে খেলিব পাৰিবি চিট, তে দুটাই খেলিম। আমাৰ ৰিলেশ্যন তেনেকুৱা। ভূপেন দা মোৰ উপদেষ্টা হয়, ৰাজনৈতিক উপদেষ্টা হয়, মুখ্য উপদেষ্টা এজন মোৰ। মই যিকোনো সংকটত পৰিলে, ৰাজনৈতিক সংকটত পৰিলে ভূপেন দাৰ লগত কথা পাতোঁ। আৰু ভূপেন দাই সদায় পজিটিভ চিন্তাৰে আমাক দেখুৱাই দিয়ে কেনেকৈ আগবাঢ়িব লাগে। সেইকাৰণে মই ক্লিয়াৰলি আপোনালোকক এটা কথা কৈ লৈছোঁ যে আপোনালোকে এইবিলাক কথা নুলিয়াব। ক'ত 20 তাৰিখে বিজেপিত জইন কৰিবলৈ ভূপেন দাক ইয়াত কোনোবাই যাবলৈ দিব নেকি ইয়াৰ পৰা? আহক না, মুখ্যমন্ত্ৰী আহক, প্ৰধানমন্ত্ৰী আহক, অমিত শ্বাহ আহক। ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে আৰু ভৱিষ্যতে আমাৰ লগতে থাকিব। ভূপেন দাক কোনেনো ইয়াৰ পৰা যাবলৈ দিব? দাঙি লৈ ফুৰিম আমাৰ লগতে। আপোনালোকে কথাটো বুজা নাই। আমাৰ লগত ৰিলেশ্যন কেনেকুৱা? মনোৰঞ্জন দাৰ লগত ৰিলেশ্যন কেনেকুৱা? অখিল গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা? লুৰিণজ্যোতি গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা? তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে দলৰ ভিতৰৰ কিবা এটা কথাক লৈ, গতিকে সেই কথাটোক লৈ তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে। মই এতিয়া আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া কথা পাতি আছে তেওঁৰ লগত, আৰু লগত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে, লগত আব্দুল খালেক আছে। তেওঁলোকৰ মাজত নিশ্চয় বুজাবুজি হ'ব, নিশ্চয় তেওঁ কংগ্ৰেছ দলতে থাকিব। আৰু যদি আপোনালোকক এইটো কনফাৰ্ম কৰি দিছোঁ যে যদি তেখেত কংগ্ৰেছ দলত নাথাকে, কিবা কাৰণত যদি নাথাকে, তেতিয়াহ'লেও তেখেত বিজেপিলৈ নাযায়। বিজেপিলৈ যাবলৈ নিদিওঁৱে নহয়। মই লাগিলে কাণত লৈ ঘূৰি ফুৰিম, কান্ধত লৈ ঘূৰি ফুৰিম, তেওঁৰ ঘৰতে থাকিম, তেওঁক ইয়াতে দি ৰাখি দিম, পহৰা দি ৰাখি থাকিম। যাবলৈ নিদিয়ে। কেলে নিয়ে? আমাৰ বিৰোধী পক্ষৰ এটা ডাঙৰ খুঁটা হয়, খুঁটা এটা প্ৰধান ধৰণী হয়। মানে সেইবিলাক কংগ্ৰেছৰ ভিতৰৰ কথাটো না দাদা, আমি ক'ব নোৱাৰোঁ একো। আমি একো ক'ব নোৱাৰোঁ। এই কংগ্ৰেছৰ ভিতৰৰ কথাটো আমি একো ক'ব নোৱাৰোঁ, সেইবিলাকত আমি মাত নামাতোঁ। কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায়। যদি ভূপেন বৰা বিজেপিলৈ যায়, তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ, মই সাৱটি ধৰি ৰখাই দিম। আপোনালোকে টেনশ্যন নল'ব, মই কৈছোঁ নহয়। খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ, তেওঁক বিজেপিলৈ যাব এইটো নকৰিব। আপোনালোকে সেইটো নুলিয়াব। যদি দৰকাৰ হয়, মই আকৌ কৈ দিলোঁ, যদি দৰকাৰ হয়, যদি কংগ্ৰেছত তেওঁ নাথাকেই, তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব, আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ। আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয়, তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম, ৰাইজৰ দলৰ সভাপতি পদটো এৰি দিম। কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক, ইমান অভিজ্ঞ মানুহক, ইমান দিন ধৰি যুঁজ বাগৰ কৰি থকা মানুহক, সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰোঁ। এই কথাটো আপোনালোকে মনত ৰাখিব। মই আকৌ কৈ দিছোঁ দেই, একদম কোনো পধ্যে কোনেও নুলিয়াব যে ভূপেন বৰা বিজেপিলৈ যাব। বিজেপিক আমি ইয়াত একদম সোমাবলৈও নিদিওঁ। আৰে কেলে যাব? যি আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা কৰে। এতিয়া মোক পৃথিৱীখন যদি হিমন্ত বিশ্ব শৰ্মাই দি দিয়ে, মোক যদি বোলে মুখ্যমন্ত্ৰী পদটো দি দিম, তই আহ, এই বুলি ক'লে মই বিজেপিলৈ যাম নেকি? ভূপেন বৰাৰ আদৰ্শটো আছে নহয়। ভূপেন বৰাই সাম্প্ৰদায়িক দল এটাক, ভূপেন বৰাই ফেচিষ্ট দল এটাক, জনগণৰ বাক স্বাধীনতা হৰণ কৰা দল এটালৈ ভূপেন বৰা কিয় যাব? ইমান দিন ধৰি বাক স্বাধীনতাৰ কৈ থকা মানুহটোৱে নাযায়। মই জানো নহয় ভূপেন দাক, মই জানো, মোৰ নিজৰ ককাই, মোৰ নিজৰ দাদা। মই আপোনালোকক কৈছোঁ, সেইবিলাক কথাত মই সোমাবলৈ বেয়া পাইছোঁ। সেইবিলাক কথাত মই নোসোমাওঁ। তেখেত কিবা কাৰণত অসন্তুষ্ট হৈছে। এতিয়া আমি তেওঁৰ লগত কথা পাতিছোঁ, তেওঁ এতিয়াও গৰম হৈ আছে, সেইটো ঠিক। কিন্তু আপোনালোকক ক'লোঁ, তেওঁ কংগ্ৰেছ দলত থাকিব। আৰু যদি কংগ্ৰেছ দলত নাথাকে, তেতিয়াহ'লে তেওঁ আমাৰ বিৰোধী দলবিলাকৰ, গোটেই বিৰোধী দলবিলাকৰ মূল লিডাৰজন হ'ব। আৰু তাৰ পাছতো যদি তেখেতে কিবা অসন্তুষ্ট হয়, মই ৰাইজৰ দলৰ সভাপতি পদটো এৰি ৰাইজৰ দলৰ সভাপতি পদত ভূপেন বৰাক বহুৱাম, আৰু মই উপসভাপতি হৈ ৰাইজৰ দলত কাম কৰিম। যদি বিজেপিলৈ গুচি যায়, মানে মুখ্যমন্ত্ৰীয়ে কৈছে কাইলৈ তেওঁক সাক্ষাৎ কৰিব। মুখ্যমন্ত্ৰী